আমি 12খন জিলাত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰিছোঁ। এই 12খন জিলাতে আমি এনেকুৱা ধৰণে ডিজাইন কৰিছোঁ যে ফাৰ্ষ্ট ব্লকটোত DC আৰু DCৰ লগত সংলগ্ন কাৰ্যালয়সমূহ থাকিব আৰু ছেকেণ্ড ব্লক আমি আৰু এটা বনাম য'ত এডুকেশ্যন হেল্থ সেই অফিচবিলাক থাকিব। 12খন জিলাতে আমাৰ প্ৰগতি বিভিন্ন ধৰণৰ। আজি মই গুৱাহাটীৰ ৰূপনগৰত য'ত নেকি কামৰূপ মহানগৰ জিলাৰ DC অফিচ আহিব তাৰ অগ্ৰগতিৰ বুজ ল'ব আহিছিলোঁ। মই আশা কৰোঁ যে এই ভৱনটো এই বছৰৰ শেষৰ ফালে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিম আৰু তেতিয়া লগে লগে বৰ্তমান হেঙেৰাবাৰীৰ পৰা আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো ইয়ালৈকে আহিব পাৰিব আৰু হেঙেৰাবাৰীত আমি যি আমাৰ দিছপুৰ উপজিলা আমি যি গঠন কৰিম সেই উপজিলাই হেঙেৰাবাৰীৰ বৰ্তমানৰ কাৰ্যালয়ৰ পৰা কাম চলাই থাকিব পাৰিব। আজি মই অগ্ৰগতিৰ মূলতঃ বুজ ল'ব আহিলোঁ আৰু ছেটিছফেক্টৰী হয়, ভালে কৰি চলি আছে আৰু তেওঁলোকে মোক কথা দিছে যে এই বছৰৰ অক্টোবৰ মাহৰ ভিতৰত গোটেই কামখিনি সম্পূৰ্ণ কৰিব। লোক নিৰ্মাণ বিভাগৰ ইঞ্জিনিয়াৰবিলাকে কনফিডেন্স দেখুৱাইছে যে এই বছৰৰ অক্টোবৰৰ ভিতৰত তেওঁলোকে কাম কমপ্লিট কৰিব পাৰিব। তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ IIT ষ্টুডেণ্ট খড়গপুৰৰ তেওঁৰ এই হত্যাকাণ্ড বুলি